ইহঁতৰ বিহু শেষেই হোৱা নাই চাওক ধুম বজাই লৈছে একেবাৰে আৰু এইফালে কাৰ্বি ক্লাবৰ সোণালী জয়ন্তী হৈ আছে আৰু প্ৰচেছন আৰম্ভ হৈছে আৰু আজিৰ পৰা তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান 4 দিনীয়াকৈ পাতিছে আৰু বহু ডাঙৰ ডাঙৰ শিল্পী আহিব লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীও আহিব We touch, we break, make it seem like we feel the same. We love what we hate. স্কুলৰ পৰা অহাৰ লগে লগে মই এনেকৈ জুচ বনাই দিওঁ বিশেষকৈ মই নেমু চৰবত দিওঁ তাতে অকণমান মেংগো জুচ মিলাই দিছোঁ আৰু এইকেইটা কিহৰ বটল আপোনালোকে ধৰিব পাৰিছেনে এইকেইটা হৈছে জেমৰ বটল মই জেমৰ বটলবোৰ হাফৰবোৰ যদি বেয়া হৈ যায় পুৰণা হৈ যায় বটলকেইটা মই পেলাই নিদিওঁ গ্লাছৰ বটল যেহেতু মই ইউজ কৰিবলৈ চেষ্টা কৰিছোঁ পাকঘৰত চব প্লাষ্টিক মই পেলাই দিছোঁ গতিকে এইকেইটা খুব মজবুত বটল হয় জেমৰ বটল কাৰণে আৰু মই ইহঁতক এইকেইটাত যিকোনো ড্ৰিংক খাবলৈ ব্যৱহাৰ কৰোঁ এইটো মৌজুলৰ বটল আছিলে এইটো জেমৰ বটল আছিলে সেইকেইটা হাফৰকেইটা বেয়া হৈ গ'ল পেলাই দিলোঁ আৰু ইহঁতৰ স্কুলৰ পৰা অহাৰ পিছত মই এই দুটাই খাবলৈ দিওঁ আপোনালোকে ব্যৱহাৰ কৰিবচোন যিহেতু তেনেকুৱা ধৰণৰ বটলবিলাক বহুত মজবুত হয় চিচা গ্লাছতকৈ আৰু বহুত দিন যায় পৰিলেও পটককৈ ভাগি নাযায় সেইটো কাৰণে পেলাই নিদি এনেকুৱা ধৰণে ব্যৱহাৰ কৰি চাব পাৰে আৰু এইফালে মই আজি আকৌ বৰপিঠা বনাবলৈ লৈছোঁ ইয়াত মই সামান্য আৰৈ চাউল যিটো আমাৰ খোৱা ভাতৰ চাউল সেইটো মিক্স কৰিছোঁ আৰু সমান অনুপাতে বৰা চাউল মিক্স কৰি গুড় দিছোঁ আৰু একদম সামান্য পৰিমাণৰ বেকিং সোডা দি এটা বেটাৰ প্ৰস্তুত কৰি লৈছোঁ এনেকুৱা ধৰণৰ চাওক কনসিস্টেন্সিটো আপোনালোকে ইয়াতকৈ ডাঠো কৰিব পাৰে তাৰপিছত মই তেলত ফ্ৰাই কৰি দিছোঁ এইয়া চাওক কি ধুনীয়া হৈছে পিঠাটো চাওকচোন একদম গোল হৈছে খাবলৈও বহুত ভাল হয় বৰা চাউলটো মিক্স কৰি দিলে খাবলৈ ভাল হয় কিন্তু সঁচা কথা ক'বলৈ গ'লে এনেকুৱা ধৰণৰ পিঠাবিলাক আনহেল্ডি হয় কাৰণ তেল বহুত লাগে বিহু বুলি বনাইছোঁ মোৰ কিন্তু তেনেকৈ খোৱা নহয় বা আমাৰ ঘৰত তেনেকৈ খোৱা নহয় আছিলে পিঠাগুড়ি সেইটো কাৰণে বনাইছোঁ আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে আবেলি চাহৰ লগত জুতি ল'ব পাৰে মোৰ গেছটো বহুত পুৰণা এওঁ বেচেলৰ হৈ থাকোঁতেই কিনা গতিকে আপোনালোকে মাইণ্ড নকৰিব আমি ইয়াত আহিলোঁ যদিও গোটেইখিনি ছেটিং এতিয়ালৈকে হোৱাই নাই বস্তু কিনাই নাই কিনিবলৈ আছে আৰু এয়া মই পিঠা এনেদৰে বনাই গৈ আছোঁ আৰু মই মোৰ ছোৱালী দুজনীক ৰাতিপুৱা সদায় গাখীৰ ভাত খুৱাই পঠিয়াওঁ এয়া পিঠাটো চাওক ইমান ধুনীয়া হৈছে গোল হৈছে এয়া চাউলখিনি ধুই লওঁ মই জহা চাউল ইউজ কৰিছোঁ সিহঁতক ভাত দিবৰ কাৰণে ভাত এয়া মই অকণমান ধুই লৈ পেলাই বনাম আৰু এইখিনি আলু মই আগদিনা ৰাতিয়ে বইল কৰি থৈছিলোঁ তেতিয়া সহজ হয় আৰু মই সদায় আদা নহৰু পিঁয়াজ এইদৰে পেষ্ট কৰি ফ্ৰিজত ভৰাই থওঁ বহুত দিন যায় প্ৰায় 1-1.5 মাহ গুচি যায় যদি সৰহকৈ আপোনালোকে পেষ্ট কৰি পেলাই ফ্ৰিজত ভৰাই থৈ দিয়ে মই সামান্য আদা নহৰু আৰু পিঁয়াজ অকণমান তেলত দি পেলাই এই আলুখিনি ভালকৈ ভাজি ল'ম আৰু হেতাৰে ভাঙি দিম ভাঙি পেলাই ইয়াত অকণমান কচুৰি মেথি দি দিম আপোনালোকে কচুৰি মেথিৰ বদলি ধনিয়াও দিব পাৰে বিশেষ একো মা মছলা মই নিদিওঁ অকণমান হালধি অকণমান নিমখ এয়া পিঁয়াজ আদা আৰু নহৰু মই পেষ্ট কৰি থৈ দিছোঁ ফ্ৰিজত আপোনালোকে এনেকৈ থ'বচোন বহুত কুকিংটো সহজ হৈ যায় ইয়াতে অকণমান তেল দি মই এইদৰে মেছ কৰি দিছোঁ হেতাৰে আলুখিনি আৰু অকণমান কচুৰি মেথি দি দিছোঁ এইটো মই এতিয়া ষ্টাফিং হিচাপে ব্যৱহাৰ কৰিম আৰু আটাখিনিও মই ৰাতিয়ে মাৰি থৈছিলোঁ গতিকে এতিয়া পটাপট বেলি পেলাই মই ৰুটিখন বনাই লৈছোঁ আৰু ইয়াতে গৰু ঘিউ লেটিয়াই দিছোঁ গৰু ঘিউ দিলে মানে ৰুটিখন কোমল হৈ থাকে মোৰ কিন্তু ৰুটি কেতিয়াও পোন নহয় দেই আটাটো মই অলপ ঢিলাকৈ মাৰোঁ যে কোমল হৈ থাকিবৰ বাবে সেইটো কাৰণে ৰুটিখন সদায় বেকাবিকি হয় কেতিয়াও পোন নহ'ল আৰু আজিলৈকে ৰুটি মোৰ এইদৰে গৰু ঘিউ লেটিয়াই মই মাজতে আলুৰ ষ্টাফিংটো ভৰাই দিম ভৰাই পেলাই মই কাট কৰি দিম কাট কৰি দিলে টিফিনত সোমোৱাবলৈ সুবিধা হয় চাওকচোন ৰাতিপুৱা কিমান ইজি হৈ যায় আৰু টিফিনটো হেভিও হয় যিহেতু সিহঁতৰ বহুত ক্লাছ দেৰিলৈকে হয় প্ৰায় 9 ঘণ্টা সিহঁতে স্কুলত থাকিব লগা হয় সেইটো কাৰণে হেভি টিফিন দিয়াটো জৰুৰী আৰু এইদৰে মই ৰুটিকেইখন বনাই লৈছোঁ আৰু গৰু ঘিউ দি লৈছোঁ আপোনালোকে আগতীয়াকৈ এইদৰে কৰি থ'বচোন কামবিলাক বহুত ৰাতিপুৱা সহজ হৈ যায় তেতিয়া আৰু আগদিনাই চিন্তা কৰিব পিছদিনা টিফিনত কি দিব এইটো একেবাৰে সহজ এটা ৰেচিপি হয়
do is worth a try. মোৰ ট্ৰাইপডডাল বেয়া হৈ গ'ল সেইটো কাৰণে হাতেৰে মোবাইলটো ধৰি এহাতেৰে শ্বুট কৰিবলগীয়া হোৱাৰ কাৰণে অকণমান কঁপিছে, বেয়া নাপাব। মই ইয়াতে অকণ চচ দি পেলাই আলুৰ যিটো ষ্টাফিং আছিলে ৰুটিখনৰ মাজত ভৰাই পেলাই এইদৰে ৰোল কৰি দিম, তাৰপিছত মাজেৰে স্লাণ্টিংকৈ কাটি দিম যাতে টিফিনত সুমুৱাবলৈ সহজ হয়। এইটো টিফিন মই অনলাইন আনিছিলোঁ এমেজনত, কাৰোবাক লাগে যদি ক'ব। 3টা খাপ আছে, বৰ সুন্দৰ, আৰু ইয়াতে স্পুন থ'বৰ কাৰণেও 3টা চেম্বাৰ আছে। 3 ধৰণৰ ভেৰাইটিজ বস্তু ইয়াত দিব পাৰে। 4টা খাপ থকাও আছে, সেইটো বেছি ডাঙৰ হৈ যায় কাৰণে মই নল'লোঁ। এইদৰে মই স্লাণ্টিংকৈ চাওঁ ৰুটিখন কাটি দিছোঁ, তেতিয়া টিফিনত সোমাবলৈ সহজ হয়। আপোনালোকে ইয়াত বাটাৰ পেপাৰ বা এলুমিনিয়াম ফইলো মেৰিয়াই দিব পাৰে। মোৰ ওচৰত নাই বাবে মই মেৰিয়াই দিয়া নাই বাৰু। ষ্টাফিংটো পটকৈ ওলাই নাযায়, বেছি লিকুইড নাই যিহেতু। আপোনালোকৰ হাতত যদি থাকে বাটাৰ পেপাৰ বা এলুমিনিয়াম ফইল তেতিয়াহ'লে আপোনালোকে মেৰিয়াই দিব। আৰু মই ইহঁতৰ টিফিনত সদায় যিকোনো এবিধ ফ্ৰুটছ দিবলৈ চেষ্টা কৰোঁৱেই, কাৰণ সৰু ল'ৰা ছোৱালীয়ে দিনটোত যিকোনো এবিধ ফ্ৰুটছ খোৱাটো বহুত জৰুৰী। বিশেষকৈ আমাৰ অসমৰ মাটিত যিখিনি ফ্ৰুটছ হয় আমাৰ ঘৰুৱা, মধুৰিৰ পৰা আৰম্ভ কৰি সেইখিনি খোৱাটো বেছি ভাল আচলতে আঙুৰ আপেলতকৈ। এয়া মোৰ টিফিন ৰেডি হৈ গ'ল। মই অকণ বেছিকৈ দি দিওঁ সিহঁতক, কাৰণ সিহঁতে শ্বেয়াৰ কৰি খায়, লগৰ ছোৱালীকো দিয়ে। সিহঁতে টিফিন সদায় ভগাই খায় ইজনীয়ে সিজনীয়ে, সেইটো কাৰণে মই দিছোঁ এনেদৰে। আৰু এটা কুইক টিফিন ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইহঁতক ভাত বাঢ়ি দিবলৈও মই থাল ৰেডি কৰি ল'লোঁ। ইহঁতক আগতে মই কৰ্ণফ্লেক্স বা তেনেকুৱা ধৰণৰ লাইট খুৱাইছিলোঁ, কিন্তু ভাত খোৱাৰ পিছত সিহঁতৰ পেটৰ প্ৰব্লেম নোহোৱা হৈ গ'ল। গতিকে মই সদায় অকণমান ঢিলাকৈ ভাতটোত গাখীৰ আৰু গুড় দি পেলাই ৰাতিপুৱা খুৱাই পঠিয়াওঁ। সদায় সিহঁতি এইটোৱেই খায়, কেতিয়াবা খিচিৰি দিওঁ নিমখীয়া খাবলৈ বিচাৰিলে। বেলেগ বস্তু মই ৰাতিপুৱা নিদিওঁ সিহঁতক, যিহেতু সিহঁতি 9 ঘণ্টাই স্কুলত থাকে। গতিকে ৰাতিপুৱা পেটটো অকণমান হেভি হৈ গ'লে ভাল হয়, খালী পেটত এচিডিটিৰ প্ৰব্লেম হৈ যাব পিছলৈ। এয়া মোৰ টিফিন ৰেডি হৈ গ'ল, বেগত ভৰাই দিম। We touch, we break, make it seem like we feel the same. We love. আৰু ইয়াৰ পিছত মোৰ কুইক টিফিন ৰেচিপিৰ বাবে এইটো লাগিব, চাওকচোন। এইটো হৈছে এটা ট'ষ্টাৰ, কিন্তু একচুৱেলি ট'ষ্টাৰটো আমি গেছত ব্যৱহাৰ কৰোঁ। এইটো মই কোনোবা ট্ৰেড ফেয়াৰত কিনিছিলোঁ, লিংক দিব নোৱাৰিম, বহুত পুৰণি হয় এইটো। খুব সহজ হয়, ব্ৰেডখন ট'ষ্ট কৰিবৰ বাবে গেছতে একদম ইজি হৈ যায়। ক'ৰবাত পাই যদি আপোনালোকে লৈ ল'ব, মই বাৰু লিংকটো বিচাৰি চাম, কিন্তু লিংক নাপাম চাগে। এইদৰে ব্ৰেডখন থৈ লৈ পেলাই ইয়াতে মই অলপ মেয়নিজ লগাই দিছোঁ। আপোনালোকে ভিতৰত বেলেগ বেলেগ ষ্টাফিং দিব পাৰে, মই যিটো দিছোঁ সেইটো নিদিলেও হয়। মই ইয়াত অকণমান বিলাহী দিম, পিঁয়াজ দিম, আৰু চীজ আছিলে চীজ দি দিম, আৰু অকণমান পিংক চল্ট ছটিয়াই দিম। আপোনালোকে বাৰু পিংক চল্ট খায়নে? কেঁচা নিমখ খাব লগা হ'লে কেতিয়াবা পিংক চল্ট আপোনালোকে ব্যৱহাৰ কৰিব, সেইটো হেল্ডি হয়। মই জালুক চালুক দিয়া নাই যিহেতু গৰম। আৰু অকণমান চীজ দি দিম, তাৰপিছত আৰু এখন ব্ৰেড ওপৰত দি দিম, তাৰপিছত এইখন বন্ধ কৰি পেলাই জুইত 1 ছেকেণ্ডতে হৈ যায়। গেছৰ ওপৰত উঠাই দিলে হৈ গ'ল, আপোনাৰ ট'ষ্ট ৰেডি হৈ যাব। খুব সহজ হয়। আপোনালোকে কেতিয়াবা ক'ৰবাত যদি এডাল পায় নহয় কিনিব, তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক টিফিন দিবলৈ সহজ হৈ যাব। ভিতৰৰ ষ্টাফিংটো যদি সদায় বেলেগ বেলেগ দিয়ে, সিহঁতি নিশ্চয় খাব, নোখোৱাকৈ কেতিয়াও নাথাকে। মই কেতিয়াবা ভিতৰত আলুৰ ষ্টাফিঙো দি দিওঁ, কেতিয়াবা এগ গ্ৰেট কৰি পেলাই দি দিওঁ, আৰু কেতিয়াবা এগ ভুজি দি দিওঁ ভিতৰত। বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দিব পাৰে, সেইটো কাৰণে এইডাল থাকিলে মানে একদম সহজ হৈ যায়। আৰু নিজে নিজে শ্বেপ এটা লৈ লয় ভিতৰত। ট'ষ্টাৰডালৰ এটা শ্বেপ আছে ভিতৰত, এনেকৈ বন্ধ কৰি দিয়াৰ লগে লগে এটা শ্বেপ নিজে নিজে লৈ যায়, আৰু একদম আধা মিনিটমানতে ধুনীয়াকৈ ট'ষ্ট হৈ যায়। এইদৰে গেছত উঠাই আন এখন ব্ৰেডো মই কৰি লৈছোঁ, যিহেতু মই 2টা টিফিন ৰেডি কৰিব লাগিব। এইদৰে মেয়নিজ লগাই ল'লোঁ, তাৰপিছত বিলাহী দি দিছোঁ, পিঁয়াজ দি দিম, আৰু আপোনালোকে তিয়ঁহ বা বেলেগ ধৰণৰ পাচলিও দিব পাৰে, বা বইল পাচলিও দিব পাৰে। মোৰ লৰালৰি হৈছে বাবে মই এনেকৈয়ে দি দিছোঁ, আৰু গৰম হৈ যোৱাৰ লগে লগে এইটো কোমলি যাবতো, খাবলৈ ভালেই লাগিব। মেয়নিজ বা আপোনালোকে টমেট' চচো ইয়াত সানি ল'ব পাৰে, বেলেগ বেলেগ ধৰণৰ চচ সানি ল'ব পাৰে। আৰু এইটো এনেদৰে এবাৰ ঘূৰাই দিব, আধা মিনিটমান হোৱাৰ পিছত আকৌ ঘূৰাই দিব। এয়া চাওক কি ধুনীয়াকৈ ট'ষ্ট হৈ গৈছে, ওপৰত এটা শ্বেপো হৈ গৈছে। এয়া মই চীজ দি দিছোঁ, আৰু এখন ব্ৰেড ওপৰত দি দিম। অলৰেডি মোৰ এটা হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে, খালি মই অকণমান
ব্ৰেডটো গণ্ডগোল হ'ল দিয়াটো, সেইটো কাৰণে এটা টোষ্ট অকণমান সৰুৰে এটা ডাঙৰ হৈছে। আৰু এখন মই দি দিলোঁ এইদৰে, তাৰপিছত এইটো বন্ধ কৰি দিম। চাব, এইটো হৈ গ'ল। ভিতৰটো ধুনীয়া হৈছে, চাওকচোন। এইয়া চাওক, মই এখন হাতে ধৰি আছোঁ যে কেমেৰাটো, সেইটো কাৰণে বৰ অসুবিধা হৈছে। ট্ৰাইপডডাল মোৰ বেয়া হৈ থাকিলে। খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাব। আৰু মোৰ মতে মই যদিও এইটো ট্ৰেড ফেয়াৰত কিনিছিলোঁ, আপোনালোকে এমেজনত নিশ্চয় বিচাৰিলে পাই যাব এইডাল। এয়া মোৰ হৈ গ'ল, 4খন টোষ্ট ৰেডি হৈ গ'ল। We touch, we break, make it seem like we feel the same. We love what we hate. মই ইয়াৰ লগত আজি অকণমান পাস্তা দিম। পাস্তা মই বনাই থৈ দিছিলোঁ। ল'ৰা ছোৱালীয়ে অলপ বেলেগ বেলেগ বস্তু দিলে খাই ভাল পায়, গতিকে 3টা ভাগ আছে, যিহেতু মই 3টাতে ফিল কৰি দিব লাগিব। সিহঁতৰ স্কুল যোৱাৰ টাইম হৈ গ'ল। এতিয়া দেউতাকৰ ডিউটি পৰিছে। সদায় ৰাতিপুৱা দেউতাকে থৈয়ে আহেগৈ স্কুলত। স্কুলত নহয়, চৰি, আমাৰ গলিটোৰ মুখতে বাছ আহে, বাছত উঠি যায়। আমাৰ কাৰ্টুনবিলাক চাফা কৰা হোৱাই নাই, চাওকচোন। এইয়া সিহঁতি গৈ আছে, অকণমান ওলাই, জাষ্ট 100 মিটাৰমান গৈয়ে বাছ পাইগৈ, সিহঁতক থ'বলৈ গৈ আছে।